নমস্কাৰ আজিৰ ভিডিঅ'ত প্ৰিপজিশনৰ কিছুমান ইম্পৰ্টেন্ট ইউজ আলোচনা কৰা হ'ব কেতিয়া কোনটো প্ৰিপজিশন ইউজ কৰিব লাগে তাৰে এটা এক্সাম্পল আমি আজিৰ ভিডিঅ'ত চাম তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰিপজিশন among আৰু between কেতিয়া ব্যৱহাৰ হয় among is used for more than two persons or things মানে দুজনতকৈ বেছি মানুহ বা বস্তু থাকিলে তেতিয়া আমি among প্ৰিপজিশনটো ব্যৱহাৰ কৰো এটা এক্সাম্পল do not quarrel among yourselves between প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰো between is used for only two persons or things মানে দুজন মানুহৰ মাজত থকা বুলি বুজাব হলে আমি between প্ৰিপজিশনটো ব্যৱহাৰ কৰো তো among আমি কেতিয়া ব্যৱহাৰ কৰো দুজনতকৈ বেছি হলে আৰু between আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া দুজনৰ মাজত কিবা এটা বস্তু থাকে বুজি পাইছে between or eta example distribute these sweets between Ram and Shyam মানে Ram আৰু Shyam এই দুজনৰ মাজত ডিস্ট্ৰিবিউট কৰিব দিছে সেই কাৰণে ইয়াতে between প্ৰিপজিশনটো ব্যৱহাৰ হৈছে মনত থাকিব দুটা বা দুজনৰ মাজত between ব্যৱহাৰ হয় আৰু দুটাতকৈ বেছি মানুহ বা বস্তুৰ ভিতৰত among বা amongst ব্যৱহাৰ হয় আৰু প্ৰিপজিশন beside আৰু besides কেতিয়া ব্যৱহাৰ হয় প্ৰথমতে এই দুটা প্ৰিপজিশনৰ মাজত পাৰ্থক্য কি beside means by the side of beside ৰ অৰ্থ হ'ল কাষত বা সাইডত এটা এক্সাম্পল sit beside me মানে মোৰ কাষত বা মোৰ লগত বা মোৰ ওচৰত বহা আৰু besides ৰ মিনিংটো হ'ল in addition to besides ৰ অৰ্থ হ'ল তাৰ উপৰিও যেনে I have other friends besides you তোমাৰ উপৰিও মোৰ বহুত বন্ধু আছে তো বুজি পাইছে প্ৰিপজিশন beside আৰু প্ৰিপজিশন besides কেতিয়া ব্যৱহাৰ হয় বা দুটাৰ মাজত পাৰ্থক্য কি beside ৰ মিনিং হ'ল by the side of মানে কাষত আৰু besides ৰ মিনিং হ'ল in addition to বা তাৰ উপৰিও on প্ৰিপজিশনটো কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কিবা এটা বস্তু বেলেগ এটা বস্তুৰ লগত একচুয়ালি কন্টাক্টত থাকে মানে লাগি থকা অৱস্থাত থাকে সেই কেছত আমি on প্ৰিপজিশনটো ব্যৱহাৰ কৰো একচুয়াল কন্টাক্ট অৰ্থাৎ লাগি থকা বুজাব হলে on প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় যেনে এটা এক্সাম্পল the cup is on the plate তো কাপটো কোত আছে প্লেটৰ ওপৰত আছে কিন্তু যেহেতু কাপটো প্লেটৰ লগত লাগি আছে সেই কাৰণে আমি on প্ৰিপজিশনটো ব্যৱহাৰ কৰিম over প্ৰিপজিশনটো কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কিবা এটা বস্তুৰ ওপৰত আছে কিন্তু কন্টাক্টত নাই লাগি থকা নাই ওপৰত আছে যদিও লাগি থকা নাই সেই কেছত আমি over প্ৰিপজিশনটো ব্যৱহাৰ কৰো বুজি পাইছে on প্ৰিপজিশন আৰু over প্ৰিপজিশন কেতিয়া ব্যৱহাৰ হয় এটা বস্তু বেলেগ এটা বস্তুৰ লগত লাগি থকা অৱস্থাত থাকিলে তেতিয়া on প্ৰিপজিশন হয় আৰু যদি বস্তুটো ওপৰত আছে কিন্তু কন্টাক্টত নাই লাগি থকা নাই সেই কেছত over প্ৰিপজিশনটো ব্যৱহাৰ হয় যেনে এটা এক্সাম্পল the sky is over our heads in প্ৰিপজিশনটো কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কোনবা এটা বস্তু ভিতৰত থকা বুলি বুজাব লাগে তেতিয়া আমি in প্ৰিপজিশনটো ব্যৱহাৰ কৰো যেনে এটা এক্সাম্পল he is in the garden তো তেওঁ কোত আছে গাৰ্ডেনৰ ভিতৰত আছে আৰু into প্ৰিপজিশন কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কোনবা এটা বস্তু ভিতৰলৈ গতি কৰে বা ভিতৰলৈ গতি কৰা বুজাব হলে আমি into প্ৰিপজিশনটো ব্যৱহাৰ কৰো যেনে the dog jumped into the river তো ডগ কোত গৈছে ৰিভাৰৰ ভিতৰত জপিয়াইছে ৰিভাৰৰ ভিতৰত সোমাই গৈছে ভিতৰলৈ গতি কৰিছে তো সেই কেছত আমি into প্ৰিপজিশনটো ব্যৱহাৰ কৰো বুজি পাইছে in আৰু into দুটা প্ৰিপজিশন কেতিয়া ব্যৱহাৰ কৰা হয় in কেতিয়া ব্যৱহাৰ কৰো যেতিয়া এটা বস্তু ভিতৰত থকা বুলি বুজাব লাগে আৰু
ইনটু কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া এটা বস্তু ভিতৰলৈ গতি কৰা বুজাব লাগে ভিতৰলৈ সোমাই যোৱা বুজাব লাগে তেতিয়া আমি ইনটু প্ৰিপজিশনটো ব্যৱহাৰ কৰোঁ হ'ব এট প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ এট ইজ ইউজড ফৰ স্মল ইনচিগনিফিকেণ্ট প্লেচেছ such as village town shop house cinema hall temple etc এট আমি কেতিয়া ব্যৱহাৰ কৰোঁ যিকোনো সৰু জাগা কাৰণে যেনে এটা গাঁও সৰু নগৰ ঘৰ দোকান সিনেমা হল মন্দিৰ এইবিলাকৰ কাৰণে এট প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় যেনে এটা এক্সাম্পল she is not at home in প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ in is used for larger places such as district state country big cities continent etc in প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ যিকোনো এটা ডাঙৰ জাগা যেনে জিলা ৰাজ্য দেশ ডাঙৰ চহৰ এইবিলাকৰ কাৰণে আমি in প্ৰিপজিশনটো ব্যৱহাৰ কৰোঁ যেনে এটা এক্সাম্পল হি লিভছ ইন নলবাৰী তেওঁ ক'ত থাকে নলবাৰীত থাকে আৰু এটা এক্সাম্পল দ্য টিচাৰ ইজ সিটিং এট হাৰ ডেস্ক ইন দ্য ষ্টাফ ৰুম টিচাৰ ক'ত বহি আছে ষ্টাফ ৰুমৰ ভিতৰত বহি আছে আৰু ষ্টাফ ৰুমৰ ভিতৰত তেওঁ নিজৰ ডেস্কত বহি আছে তো ডেস্কৰ তুলনাত ষ্টাফ ৰুমটো ডাঙৰ ষ্টাফ ৰুমৰ ভিতৰতহে ডেস্কটো থাকে সেইকাৰণে ষ্টাফ ৰুমৰ লগত ইন বহিব আৰু ডেস্কৰ লগত এট বহিব দ্য টিচাৰ ইজ সিটিং এট হাৰ ডেস্ক ইন দ্য ষ্টাফ ৰুম বুজি পাইছে এট প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ সৰু ঠাইৰ কাৰণে যেনে এটা গাঁও চহৰ দোকান ঘৰ বা চেয়াৰ টেবুল আৰু ইন প্ৰিপজিশনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ এটা ডাঙৰ ঠাইৰ কাৰণে যেনে এটা ডিষ্ট্ৰিক্ট ষ্টেট কাণ্ট্ৰি সেইবিলাকৰ কেছত আপুনি কম্পেয়াৰ কৰি বুজি পাব লাগিব যে কোনটো বস্তুৰ তুলনাত ডাঙৰ বা সৰু ডাঙৰটোৰ লগত ইন প্ৰিপজিশন বহিব আৰু সৰুটোৰ লগত এট প্ৰিপজিশন বহিব বুজি পাইছে প্ৰিপজিশন বাই কেতিয়া ব্যৱহাৰ কৰা হয় যোনে এটা কাৰ্য কৰে মানে কৰ্তা বা এজেন্টৰ আগত প্ৰিপজিশন বাই ব্যৱহাৰ কৰা হয় যেনে এটা এক্সাম্পল দ্য লেটাৰ ৱাজ ৰিটেন বাই হিম প্ৰিপজিশন উইথ কেতিয়া ব্যৱহাৰ হয় যিটো বস্তুৰ দ্বাৰা বা যিহেৰে কাৰ্য কৰা হয় তাৰ আগত প্ৰিপজিশন উইথ ব্যৱহাৰ হয় যেনে উই সি উইথ আৱাৰ আইজ আৰু এটা এক্সাম্পল এই এক্সাম্পলত প্ৰিপজিশন বাই আৰু উইথ দুটাই ব্যৱহাৰ কৰা হৈছে তো এক্সাম্পলটো এনেকুৱা দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ উইথ এ গান ইয়াতে হাণ্টাৰটো হ'ল এজেণ্ট মানে কৰ্তা সেইকাৰণে হাণ্টাৰৰ লগত বাই প্ৰিপজিশনটো ব্যৱহাৰ হৈছে আৰু গান হ'ল এটা ইনষ্ট্ৰুমেণ্ট যিটোৰ দ্বাৰা কাৰ্য কৰা হৈছে সেইকাৰণে গানৰ লগত প্ৰিপজিশন উইথ ব্যৱহাৰ হৈছে বুজি পাইছে ইন আৰু উইদিন দুটাই পিৰিয়ড অফ টাইম বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় প্ৰিপজিশন ইন কেতিয়া ব্যৱহাৰ হয় যেতিয়া পিৰিয়ড অফ টাইম বুজাব হয় তেতিয়া আমি ফিউচাৰ টেন্সত প্ৰিপজিশন ইনটো ব্যৱহাৰ কৰোঁ প্ৰিপজিশন ইনটো ফিউচাৰ টেন্সত ব্যৱহাৰ হ'ব যদি পিৰিয়ড অফ টাইম বুজাব লাগে এটা নিৰ্দিষ্ট সময় বুজাব লাগে তেতিয়া আমি ফিউচাৰ টেন্সত প্ৰিপজিশন ইনটো ব্যৱহাৰ কৰোঁ যেনে এটা এক্সাম্পল আই শ্যাল কাম বেক ইন এন আৱাৰ মানে মই 1 ঘণ্টা পাছত আহিম তো ফিউচাৰ টেন্সত আছে আই শ্যাল কাম বেক ফিউচাৰ টেন্সত ক'লে আমি প্ৰিপজিশন ইনটো ব্যৱহাৰ কৰোঁ এতিয়া প্ৰিপজিশন উইদিন কেতিয়া হ'ব যেতিয়া পিৰিয়ড অফ টাইম বুজাব হয় তেতিয়া যিকোনো টেন্সত আমি প্ৰিপজিশন উইদিনটো ব্যৱহাৰ কৰিব পাৰোঁ প্ৰিপজিশন উইদিনটো যিকোনো টেন্সত হয় past tense present tense future tense কিন্তু প্ৰিপজিশন ইনটো অকল ফিউচাৰ টেন্সতে হ'ব এতিয়া প্ৰিপজিশন উইদিন ব্যৱহাৰ কৰি এটা এক্সাম্পল আই শ্যাল ফিনিশ মাই হোমৱৰ্ক উইদিন এ উইক মানে মই এই কামটো এসপ্তাহৰ ভিতৰত কৰিম মানে এসপ্তাহ শেষ হোৱাৰ আগতে কামটো হৈ যাব বুলি
যদি আমি কওঁ তেতিয়া আমি প্ৰিপজিশ্যন উইদিন ব্যৱহাৰ কৰোঁ ইন কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া সেই টাইমটো পাৰ হৈ যায় আৰু উইদিন কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া সেই টাইমটো পাৰ নহয় সেই টাইমটো অহাৰ আগতে যেতিয়া কামটো ফিনিশ হৈ যায় তেতিয়া আমি প্ৰিপজিশ্যন উইদিন ব্যৱহাৰ কৰোঁ বুজি পাইছে টাইমটো পাৰ হৈ গ'লে প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয় আৰু টাইমটো পাৰ নহ'লে টাইমটো পাৰ হোৱাৰ আগতে কামটো হৈ গ'লে তেতিয়া প্ৰিপজিশ্যন উইদিন ব্যৱহাৰ কৰা হয় প্ৰিপজিশ্যন ইন টু ফিউচাৰ টেন্সত ইউজ কৰা হয় আৰু প্ৰিপজিশ্যন উইদিন টু যিকোনো টেন্সত পাষ্ট প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয় প্ৰিপজিশ্যন আফটাৰটো কেতিয়া ব্যৱহাৰ কৰা হয় পিৰিয়ড অফ টাইম মানে ব্যাপক সময় বুজাবৰ কাৰণে পাষ্ট টেন্সত প্ৰিপজিশ্যন আফটাৰ ব্যৱহাৰ কৰা হয় যেনে এটা এক্সাম্পল হি ৱেণ্ট আৱে আফটাৰ এ মান্থ ৱেণ্ট হ'ল গ'ৰ পাষ্ট টেন্স তো সেইকাৰণে ৱেণ্টৰ লগত আফটাৰ প্ৰিপজিশ্যনটো বহিব ইন প্ৰিপজিশ্যনটো কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া পিৰিয়ড অফ টাইম মানে ব্যাপক সময় বুজাব লাগে তেতিয়া ফিউচাৰ টেন্সত ইন ব্যৱহাৰ হ'ব যেনে এটা এক্সাম্পল আই শ্বেল কাম বেক ইন এন আৱাৰ আই শ্বেল কাম বেক তো এইটো ফিউচাৰ টেন্স বুজাই আছে সেইকাৰণে আমি প্ৰিপজিশ্যন ইনটো ব্যৱহাৰ কৰিম বুজি পাইছে প্ৰিপজিশ্যন আফটাৰ আৰু প্ৰিপজিশ্যন ইন কেতিয়া ব্যৱহাৰ হ'ব প্ৰিপজিশ্যন আফটাৰ ব্যৱহাৰ হ'ব পাষ্ট টেন্সত আৰু প্ৰিপজিশ্যন ইনটো ব্যৱহাৰ হ'ব ফিউচাৰ টেন্সত এক্ৰছ প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয় এফালৰ পৰা আনফালে বিপৰীত ফালে নাইবা উভয় ফালে গতি কৰা বুজালে এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে দ্য শ্বিপ চেইলড এক্ৰছ দ্য সি এলং প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয় পোনে পোনে গতি কৰা বুজালে এলং প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে দে ৱেণ্ট এলং দ্য ষ্ট্ৰীট বুজি পাইছে এক্ৰছ প্ৰিপজিশ্যন আৰু এলং প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয় এফালৰ পৰা আনফালে গতি কৰিলে এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় আৰু পোনে পোনে গতি কৰিলে এলং প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় কোনো সেন্টেন্সৰ পাষ্ট টেন্স যদি দুটা ভাব থাকে হিহতৰ ভিতৰত যেটোৱে নিয়াৰ পাষ্ট বা নিকট অতীত বুজায় তাৰ লগত বিফোৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় আৰু যেটো ভাৰ্বে ৰিমোট পাষ্ট বা দূৰ অতীত বুজায় তাৰ লগত এগো প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় নিয়াৰ পাষ্ট বা নিকট অতীত বুজায় সেই ভাৰ্বটোৰ লগত বিফোৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু যেটো ভাৰ্বে ৰিমোট পাষ্ট বা দূৰৰ অতীত বুজায় তাৰ লগত এগো প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় যেনে এটা এক্সাম্পল হি ৰিচড হিয়াৰ 3 hours before but his father died 2 years ago এই সেন্টেন্সত 3 hours to near past বা নিকট অতীত সেই কাৰণে 3 hours-ৰ লগত আমি বিফোৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিছো কিন্তু 2 years হ'ল ৰিমোট পাষ্ট দূৰৰ অতীত সেই কাৰণে তাৰ লগত আমি এগো প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিছো বুজি পাইছে প্ৰিপজিশ্যন এগো আৰু বিফোৰ কেতিয়া ব্যৱহাৰ হ'ব নিয়াৰ পাষ্ট বা নিকট অতীতৰ লগত বিফোৰ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব আৰু ৰিমোট পাষ্ট বা দূৰ অতীতৰ লগত এগো প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব